আৰু মহৰম মাহত কি কৰিব পাৰে, কি কৰিব নোৱাৰে, আমাৰ মাজত বহুত কুসংস্কাৰ সোমাই আছে। বহুত মানুহে প্ৰশ্ন কৰে, হুজুৰ মহৰম মাহ সোমাই গ'ল নহয়, বোৱাৰী বোলে বাপেকৰ ঘৰত যাব নোৱাৰে, হয় নেকি? এইবিলাক কথা ক'ত পালে? নাহমাদুহু ৱা নুছল্লি আলা ৰাসূলিহিল কাৰীম, আম্মা বা'দ, ফাউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ রহমানির রহিম। ইন্না আকরামাকুম ইনদাল্লাহি আতকাকুম। সাদাকাল্লাহু মাওলানাল আযীম। সম্মানিত উলামায়ে কেরাম আৰু আমাৰ অতি সম্মানিত শ্ৰোতা মণ্ডলীসকল, বহুত মানুহে আমাক সুধি আছে যে মহৰম কেতিয়া? আচলতে তেওঁলোকৰ প্ৰশ্নটো হোৱা নাই, ক'ব বিচাৰিছিলে যে আশুৰা কেতিয়া। মানুহে সোধে মহৰম কেতিয়া। মহৰমৰ আজিতো 8 তাৰিখ হয় আৰু আশুৰা 10 তাৰিখ কাইলৈ হ'ব ইনশাআল্লাহ। আৰু মহৰম মাহত কি কৰিব পাৰে, কি কৰিব নোৱাৰে, আমাৰ মাজত বহুত কুসংস্কাৰ সোমাই আছে। বহুত মানুহে প্ৰশ্ন কৰে, হুজুৰ মহৰম মাহ সোমাই গ'ল নহয়, বোৱাৰী বোলে বাপেকৰ ঘৰত যাব নোৱাৰে, হয় নেকি? এইবিলাক কথা ক'ত পালে যে বোৱাৰী বাপেকৰ ঘৰত যাব নোৱাৰিব, আৰু কিবা কিবি ঢেৰ কথাবোৰ সুধে যিবোৰ মনত অহা নাই। আচল কথা হ'ল, মহৰম মাহত এটা দিন, অত্যন্ত ফজিলতৰ দিন, যিটো আশুৰা বুলি কোৱা হয়। হযৰতে জাবিৰ ৰাদিয়াল্লাহু তাআলা আনহু ইৰশাদ ফৰমাইছে যে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ ফৰমাইছে, যে মানুহে আশুৰাৰ দিন বা মহৰম মাহত, যিটো ইছলামী বছৰৰ প্ৰথম মাহ, 1444 হিজৰী বৰ্তমানে সোমাইছে। গতিকে এই নতুন বছৰত আশুৰা দিন যি মানুহে সদকা খয়ৰাত কৰিব, দান খয়ৰাত কৰিব, দুখীয়া মানুহক আপোনাৰ দান খয়ৰাত কৰিব, অতিথি সেৱা কৰিব, তেওঁলোকক আল্লাহ পাক ৰব্বুল আলামিনে গোটেই বছৰটো শান্তিৰে নিব। আশুৰা দিন ৰোজা ৰখাটো অত্যন্ত ফজিলতৰ বিষয়। যিটো কৰিব লাগে সেইটো আমি নকৰোঁ। পাৰিলে 2টা ৰোজা ৰাখিব লাগে, 9 তাৰিখ আৰু 10 তাৰিখ, নাইবা 10 তাৰিখ আৰু 11 তাৰিখ। আমাৰ মানুহে ৰোজা ৰখাৰ পৰিৱৰ্তে কিছুমান জেগাত তাজিয়া কৰা দেখা যায়। আপোনাৰ হাছন হুছেইনৰ তাজিয়া আদায় কৰে, মানুহে উলংগ হৈ কিবা কিবি কৰে, এইবিলাকতো শৰীয়তত নাই। উলংগ হোৱা, বস্ত্ৰহীন হোৱা, আকৌ পাগলামি কৰা, এইবিলাকেতো হাছন হুছেইনে কৰা নাই। বৰঞ্চ সেই দিন হযৰতে হাছন ৰাদিয়াল্লাহু তাআলা আনহু, হুছেইন ৰাদিয়াল্লাহু তাআলা আনহু তেওঁলোকক স্মৰণ কৰিলে। তেওঁলোকে যিবিলাক আমল কৰিছিলে সেইবিলাকহে আমি কৰিব লাগে। গতিকে আল্লাহ পাক ৰব্বুল আলামিনে ভাল নেক আমল কৰিবলৈ তৌফিক দিয়ক, আৰু কুসংস্কাৰৰ পৰা আমাক বাচিবলৈ আল্লাহ পাক ৰব্বুল আলামিনে তৌফিক দিয়ক। ওমা আলাইনা ইল্লাল বালাগ।